অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব মই ভাবো যে ফেব্ৰুৱাৰী মাহ নহলে মাৰ্চৰ প্ৰথম ভাগতেই আমি অসম পুলিচৰ কনিষ্টবল সকলৰ পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাম আমি সমাপন কৰিম। Hello guys, welcome back to my new Jani channel. তো guys, মামাই কি কলে দেখা পালে যে ফেব্ৰুৱাৰীৰ লাষ্টত নহলে মাৰ্চৰ একদম ফাৰ্স্ট উইকতে আপোনাৰ এক্সামটো হৈ যাব। তো গাইস আপোনালোকে নিজেই গম পাইছে যে এডমিটটো কেতিয়া দিব। মই কৈছো যে এডমিটটো আপোনাৰ 30 তাৰিখৰ ভিতৰত নহলে 5 তাৰিখৰ ভিতৰত একদম 100% আপোনাৰ এডমিটটো আহি যাব। তো গাইস যি সকলৰ চান্স আছে কাটাপত নাম আহা সেই সকলটো পুরা ফালি মারি আছে আৰু যি সকল আপোনাৰ ভাবি আছে যে আহিবনে নাই সেই সকল কিন্তু পঢ়াটো একদম মানে বেয়া হৈ আছে। তো গাইস আপোনালোকে পঢ়ি থাকক, আপোনালোকৰ কাৰকৰ নাম আহিব। তো গাইস পুরা পঢ়ি থাকক আৰু হৈ যাব আপোনালোকৰ এইবাৰ গ্যাৰান্টি। নিশ্চয় গমে পালে যে এডমিটটো কেতিয়া দিব, মানে 30 তাৰিখৰ ভিতৰতে দিব নহলে 5 তাৰিখৰ ভিতৰতে এডমিটটো দিব 100%। তো গাইস আপোনালোকে পুরা স্টাডি চলাই থাকক, 100% মানে আহি যাব 5 তাৰিখ নহলে 30 তাৰিখৰ ভিতৰত একদম কনফাৰ্ম আহি যাব এডমিটটো আপোনালোকৰ।